মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' চাই অধিক কিবা জানিবলগীয়া থাকিলে বা কিবা ৰৈ গ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তোমালোকে তাৰ জৰিয়তে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 3 পাঠটিৰ পৰা। 2019 চনৰ SLC এক্সামত 3টা প্ৰশ্ন আহিছিল। প্ৰশ্ন নং 1B, প্ৰশ্ন নং 3 এণ্ড প্ৰশ্ন নং 27। এই 3টা প্ৰশ্ন আহিছিল। এই 3টা প্ৰশ্নৰ আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ সন্মুখত আছে প্ৰশ্ন নং 1B। এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হ'ল কেলছিয়াম, কাৰ্বন, সিলিকন, আইৰণ। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 56 পেজৰ অনুশীলনীৰ তৃতীয় প্ৰশ্নটোই পোনপটীয়াকৈ ইয়াত দিছে। এইটোৰ আনসাৰ তোমালোকে জানাই, কেলছিয়াম অক্সাইড পানীত দ্ৰৱীভূত হৈ কেলছিয়াম হাইড্ৰক্সাইড গঠন কৰে। মানে কেলছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি গঠন কৰে কেলছিয়াম অক্সাইড। ই উচ্চ গলনাঙ্কৰ আৰু এই কেলছিয়াম অক্সাইডটো পানীত দ্ৰৱীভূত হৈ কেলছিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰে। গতিকে এইটো এটা অপশ্যনেল প্ৰশ্ন, 1 মাৰ্কৰ অপশ্যনেল প্ৰশ্ন। গতিকে আমি কেৱল শুদ্ধ উত্তৰটো ইয়াত আগবঢ়ালেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে 2019 চনৰ SLC এক্সামৰ প্ৰশ্ন নং 3, ধাতু এটা নমনীয়তা কাক বোলে? ধাতু এটা নমনীয়তা কাক বোলে? এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 40 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ দ্বিতীয়টো প্ৰশ্নত আছে ধাতুৰ গাত খহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বুজাই লিখা। তাৰমানে ইয়াত আহিছে কেৱল নমনীয়তা কাক বোলে। ধাতুবোৰক অতি মিহি আৰু দীঘল তাৰত পৰিণত কৰিব পাৰোঁ। ধাতুৰ এই গুণটোক ধাতুৰ নমনীয়তা বোলে। ধাতুবোৰক অতি মিহি আৰু দীঘল তাৰত পৰিৱৰ্তন কৰিব পৰা গুণটোক ধাতুৰ নমনীয়তা বোলে। তেনেদৰে ক'লেও হ'ব। ইয়াত 1 নম্বৰীয়া মাৰ্কৰ আছে। আমি অতি চমুকৈ ইয়াৰ আনসাৰটো আগবঢ়ালেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে 2019 চনৰ SLC এক্সামৰ প্ৰশ্ন নং 27। প্ৰশ্ন 27ৰ এ, তোমাক এটা হাতুৰি, এটা বেটাৰী, এটা বাল্ব, অলপ তার আৰু এটা সুইচ দিয়া হ'ল। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? মাৰ্ক আছে 2। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ অনুশীলনী 56 পেজৰ অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নৰ এ, 5ৰ এ এইখিনি দিছে, বিটো দিয়া নাই। তাৰপিছত প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো তেওঁ এটা পৰীক্ষা নল উভতাই ধৰি সংগ্ৰহ কৰিলে। তলত দিয়াবোৰৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ'ব? শুষ্ক লিটমাছ কাগজ, সিক্ত লিটমাছ কাগজ। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 9 নং প্ৰশ্নটো হয়। 57 পেজৰ 9 নং প্ৰশ্নটো। তাত বি দি পেলাই আৰু এটা প্ৰশ্ন দিছে, ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখাত। সেইটো আমাৰ কৰিব নালাগে, আমি এইখিনি কৰিলেই হ'ল। শুষ্ক আৰু সিক্ত লিটমাছ কাগজৰ লগত ইয়াৰ বিক্ৰিয়া। তাৰ পিছৰ প্ৰশ্ন চিত আছে, লোট মামৰে ধৰা উপায় ৰোধ কৰিবলৈ 2টা উপায় উল্লেখ কৰা। 2টা উপায়ৰ বিষয়ে উল্লেখ কৰিব দিছে। তাত প্ৰশ্নটো আছে বৰ্ণনা কৰা। বেছি মাৰ্ক আহিলে বৰ্ণনা কৰা আহিলে হয়। এতিয়া যিহেতু 1 মাৰ্কৰ আহিছে, 2টা উপায়ৰ নাম আমি উল্লেখ কৰিলে হ'ল। এই প্ৰশ্নটো 57 পেজৰ 10 নং প্ৰশ্নটোৰ সৈতে একে। এতিয়া এ নং প্ৰশ্ন, তোমাক এটা হাতুৰি, এটা বেটাৰী, এটা বাল্ব, অলপ তার আৰু এটা সুইচ দিয়া হ'ল। চিত্ৰত দেখুওৱা ধৰণে বেটাৰী, বাল্ব আৰু সুইচ সংযোগ কৰি বৰ্তনী তৈয়াৰ কৰা হ'ল। এইটো বৰ্তনী। এতিয়া চিনাক্ত কৰিব লগা পদাৰ্থৰ মূৰ 2টা বৰ্তনীৰ এ আৰু বি প্ৰান্তৰ লগত প্ৰান্তৰ সৈতে বা প্ৰান্তৰ লগত লিখিলে হ'ব, লগত সংযোগ কৰি প্ৰবাহ চালিত কৰিলে যদি বাল্বটো জ্বলি উঠে। যদি প্ৰবাহ চালিত কৰিলে যদি বাল্বটো জ্বলি উঠে, তাৰ মানে পদাৰ্থটোৰ মাজেৰে প্ৰবাহ চালিত হৈছে, অৰ্থাৎ পদাৰ্থটো ধাতু। প্ৰবাহ চালিত কৰিলে যদি বাল্বটো জ্বলি উঠে ধাতু, আৰু বাল্বটো যদি নজ্বলে তাৰ মানে পদাৰ্থটো অধাতু। তাৰ মানে তাৰ মাজেৰে প্ৰবাহ চালিত হোৱা নাই, অধাতুৰ মাজেৰে প্ৰবাহ চালিত নহয়।
তাৰপিছত হাতুৰি ব্যৱহাৰ কৰি ইয়াৰ উপৰি পদাৰ্থটো হাতুৰেৰে পিটিলে যদি চেপেটা হয় তেন্তে পদাৰ্থটো ধাতু আৰু যদি চেপেটা নহয় বা ভাঙি যায় তেন্তে পদাৰ্থটো অধাতু আমি হাতুৰি ব্যৱহাৰ কৰিও আৰু বাল্ব ব্যৱহাৰ কৰিও ধাতু নে অধাতু আমি চিনাক্তকৰণ কৰিব পাৰোঁ এতিয়া এই প্ৰত্যহে সৰু চামুচ এখন ছালফাৰ গুৰিলৈ উত্তপ্ত কৰিলে উদ্ভৱ হোৱা গেছটো পৰীক্ষানলত উভতাকৈ ধৰি সংগ্ৰহ কৰিলে এতিয়া এই গেছটোৱে শুষ্ক লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে শুষ্ক লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে সিক্ত লিটমাছ কাগজৰ পানীয়ে তাত কি গেছ প্ৰস্তুত হয় সালফাৰ ডাই অক্সাইডক দ্ৰৱীভূত কৰি সালফিউৰাছ এচিড গঠন কৰে এই এচিডে সিক্ত লিটমাছ কাগজৰ নীলা ৰং ৰঙা কৰে তাৰ মানে এই সিক্ত হোৱাৰ বাবে কি বিক্ৰিয়া হয় সালফাৰ ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি সালফিউৰাছ এচিড গঠন কৰে যাৰ সালফিউৰাছ এচিডে নীলা লিটমাছৰ ৰং কি কৰে ৰঙা কৰে এটা আমি জানো এতিয়া সি নম্বৰ লোট মামৰা ধৰা ৰোধ কৰাৰ দুটা উপায় হ'ল লোৰ ওপৰত ৰঙৰ প্ৰলেপ দি বা 10টা লেপনৰ দ্বাৰা আমি কি কৰিব পাৰি লোট মামৰা ধৰা প্ৰক্ৰিয়াটো ৰোধ কৰিব পাৰি এতিয়া আমাৰ সন্মুখত আছে 27 নং প্ৰশ্নৰ অৰ নাইবা অথবা দি অহা খণ্ডটো এই প্ৰশ্নটো প্ৰথমটো প্ৰশ্নই আছে কি ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰা এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ পৰা মেকিং প্ৰশ্ন আহিছে 47 পৃষ্ঠাত আছে সোডিয়াম ক্লোৰাইডৰ গঠন তাৰ পৰা আমি আনসাৰটো দিব লাগিব তাৰ পিছত এই সোডিয়াম ক্লোৰাইড যৌগটোত থকা আয়নসমূহ কি কি এটো আমাৰ এই মেকিং প্ৰশ্নতে আছে তাৰ পিছৰ প্ৰশ্নটো উভধৰ্মী অক্সাইড কাক বোলে উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 6 নং প্ৰশ্নটো হয় অনুশীলনীৰ 56 পেজ অনুশীলনীৰ 6 নং প্ৰশ্নটো দিছে এতিয়া আমি ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰো সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস 281 ই তাৰ ওচৰৰ নিয়নৰ সুস্থিৰ সজ্জা পাবলৈ বহিকক্ষৰ একমাত্ৰ ইলেক্ট্ৰনটো এৰি দি সোডিয়াম প্লাছ কেটায়ন গঠন কৰে ক্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস 287 ই তাৰ ওচৰৰ আৰ্গনৰ সুস্থিৰ সজ্জা পাবলৈ ক্লোৰিনে এৰি দিয়া ইলেক্ট্ৰনটো গ্ৰহণ কৰি ক্লোৰাইড এনায়ন গঠন কৰে এনেদৰে ইলেক্ট্ৰন আদান প্ৰদানৰ জৰিয়তে দৃঢ় বিদ্যুৎস্থিতীয় আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই সোডিয়াম ক্লোৰাইড গঠন কৰে হৈ গ'ল এতিয়া সোডিয়াম ক্লোৰাইডত থকা আয়ন দুটা কেটায়ন হ'ল Na+ এনায়ন হ'ল Cl-। তাৰ পিছত উভধৰ্মী অক্সাইড কাক বোলে যিবোৰ ধাতব অক্সাইড অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে তেনেবোৰ ধাতব অক্সাইডক উভধৰ্মী অক্সাইড বোলে উদাহৰণ 1 এলুমিনিয়াম অক্সাইড 2 জিংক অক্সাইড এই দুইটা হৈছে কি উভধৰ্মী অক্সাইড এই প্ৰশ্নটোৰ সমাধান আমি এনেদৰে আগবঢ়ালেই আমি এই প্ৰশ্নটোত থকা 5 নম্বৰ সম্পূৰ্ণৰূপে পাই যাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে ইয়াৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা